সকলোকে সুপ্ৰভাৱ গাইছে আৰু মই আজি যাবৰ কাৰণে ৰেডি হ'লোঁ ঠিক আছে। আৰু সকলো মাল ঘৰত যিখিনি মাল আছিল মই সেইখিনি মাল ৰেডি কৰি ল'লোঁ আৰু বান্ধি গুন্ধি ল'লোঁ গাড়ীত ঠিক আছে। আৰু যাত্ৰা কৰিম সোমবাৰৰ পৰা। আজি আগতীয়াকৈ ওলালোঁ, যিটোকে ৰুম চুম চোৱা নাই মই ক'তো যাই কাৰণে। আৰু ঠেলাখনৰ অলপ কাম আছে আৰু ৰুমো চাব লাগে ঠিক আছে। আৰু কেনেকৈ বস্তুখিনি বান্ধিছোঁ চাওক একবাৰ। এনেকৈ বস্তুখিনি বঢ়িয়াকৈ বান্ধি লৈছোঁ। আৰু প্লেন চিট এখন সেইদিনাখনি কিনিছিলোঁ নহয়, সেইখন এনেকৈ বান্ধি লৈছোঁ বঢ়িয়াকৈ চিষ্টেমত। ইমান বা দূৰ যায় ক'ব নোৱাৰোঁ। আৰু এটা আগত এটা আকৌ কাপোৰৰ বেডিং এটা ল'ব আছে। কাপোৰৰ বেডিংটো আগত ল'ম, আলাই ল'ম। ভিডিঅ'বিলাক চাই থাকিব, সদায় আপডেট দি থাকিম ভিডিঅ'ত, এটা ক'ত কি কৰোঁ। আৰু বাকী পাব্লিকৰ হাতত আৰু কিবা এটা কাম কৰিব ওলাইছোঁ যাতে ভাল হয়, এনেকৈ আশীৰ্বাদ কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু ভিডিঅ'টো পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব দেই। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু মই দোকানখন দিছোঁ বন্ধুসকল লোন এটা লৈ। লোনৰ তাৰিখ অলৰেডি পৰিলেই আহি ঠিক আছে। গমে পাইছে মোৰ ঘৰৰ অৱস্থা কেনেকুৱা। আৰু বেলেগৰ তলত কাম কৰি ইমান ধন পইচা এনেও জমাব নোৱাৰোঁ, টকা পইচা লোন লৈ পেলাই মই দোকানখন দিছোঁ। আৰু বাকী ক'ত কি হয় একমাত্ৰ ভগৱানে জানে, কেনেকুৱা কি হয় নহয় ঠিক আছে। মোৰ ফালৰ পৰাতো মই পূৰা চেষ্টা কৰিমেই, পুলিচ চুলিচে যদি একো অসুবিধা নকৰে। আৰু ভিডিঅ'বিলাক চাই থাকিব প্লিজ, মই সদায় আপডেট দিম আপোনালোকক ক'ত কি হৈ থাকে। অকল ফাইনেলি ৰেডি হৈ গ'লোঁ ঠিক আছে। আৰু বেটিং চেটিং মই দিলোঁ এনেকৈ এয়া গাড়ীত বান্ধি। এতিয়া মই যাই আছোঁ বাইদেউৰ ঘৰত দেই। ল'লোঁ হেলমেট চেলমেট হাতত ল'লোঁ আৰু এতিয়া মই যাই আছোঁ বন্ধুসকল। ফাইনেলি আহি পালোঁ বাইদেউহঁতৰ ঘৰ ঠিক আছে। আৰু বাইদেউহঁতৰ ঘৰ আহি পাই আমি গ'লোঁ ৰুম চাব পাব মই। আৰু ৰুমটো চাই আহিলোঁ। ৰুমটোৰ ভাড়া হৈছে 1000 টকা আৰু প্ৰায় চাংচাৰিৰ পৰা প্ৰায় 4 কিলোমিটাৰমান ভিতৰত। সেইটো এটা প্ৰব্লেম হ'ল। আৰু ওচৰত ৰুম নাই, ৰুম যদিও আছে ভাড়া বহুত দিব লাগে দেই। আৰু ভাড়া মানে বহুতেই 7000 8000 এনেকুৱা ভাড়া। আৰু সেইখিনিমান ভাড়া দিব লগা হ'লেতো আমাৰ নোপোচাব। আৰু মোৰ বস্তুবিলাক আপোনালোকক দেখাই দি আছোঁ, প্লাছ মোৰ ঠেলা গাড়ীখন দেখাই দি আছোঁ চাব দেই। এইবিলাক হৈছে মোৰ বস্তুবিলাক ঠিক আছে। আৰু ইয়াতে ইনভাৰ্টাৰ আছে, বহুত কিবা কানি আছে। এইবিলাক 5N আছে, এইখন নন ষ্টিক 5N, এইখন 800 টকা লৈছে। আৰু ইয়াতেও আছে কিবা কানি ইনভাৰ্টাৰ আছে, বাকী বস্তু এইবিলাক হয়। এইবিলাক যিমান যি দেখিছে এইবিলাক মোৰে বস্তু ঠিক আছে। ঠেলা গাড়ী আৰু ঠেলা গাড়ীখন আজি ভাল কৰিব লাগিব। টিউবগিলাখান এইবিলাক টিউবগিলা লগাব লাগিব। এটা ঠেলা গাড়ীখন চাওক, এখন ঠেলা গাড়ীখন ৰং মাৰিব লাগিছিল। এতিয়া ৰং চং মাৰি নাথোঁ, দেৰি হৈছে। আৰু টিউব চিউব বদলাই দিব লাগিব।